মাটি বন্ধকত থৈ অসমীয়া নাৰীৰ বিশ্বজয় এবছৰত বিশ্বৰ ৬৪খন দেশ পৰিভ্ৰমণ কৰি গঢ়িলে অভিলেখ ২০২৩ৰ ১৭ ডিচেম্বৰ এগৰাকী ১৫ বছৰীয়া কন্যা শিশু অসুখীয়া মাতৃৰ দায়িত্ব স্বামীৰ হাতত এৰি এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে প্ৰথমে তেওঁ নেপালৰ পৰাই আৰম্ভ কৰিছিল ইয়াৰ পাছত ক্ৰমে ডুবাইকে ধৰি মধ্যপ্ৰাচ্যৰ প্ৰায়বোৰ দেশ বাইকেৰে ভ্ৰমণ কৰিছিল ইউৰোপৰ আটাইকেইখন দেশ ঘূৰিছিল তেওঁ ব্ৰিটেইনতো বাইকেৰে পৰিভ্ৰমণ কৰি এক বিশ্ব অভিলেখৰ গৰাকী হৈছিল এগৰাকী অসমীয়া মহিলা বাইক ৰাইডাৰ মীনাক্ষী দাস মহিলাৰ বাবে বাইক চলোৱা নিষেধ থকা ইৰাণৰ দৰে দেশ ইমূৰৰ পৰা সিমূৰলৈ বাইকেৰে ঘূৰিছিল মীনাক্ষী দাসে বিদেশী পৰ্যটক হোৱাৰ বাবে তেওঁ বাইক চলোৱাৰ অনুমতি পাইছিল যদিও খুজে খুজে ইৰাণৰ নিৰাপত্তাৰক্ষীৰ তালাচীৰ সন্মুখীন হৈছিল এগৰাকী মহিলা বাইক ৰাইডাৰ হিচাপে তেওঁৰ সকলোবোৰ বাধা অতিক্ৰম কৰি এবছৰৰ মূৰত অসমলৈ ঘূৰি আহোঁতে প্ৰায় ৭০,০০০ কিলোমিটাৰ বাইকেৰে এই দেশসমূহৰ বিভিন্ন স্থানসমূহলৈ গৈছিল তেওঁৰ এই ভ্ৰমণ কাহিনীৰ কথা সকলোৱে জানে কিন্তু তেওঁৰ সফলতাৰ কাহিনীৰ আঁৰত আছে এক সংগ্ৰামৰ কাহিনীও মীনাক্ষীয়ে বিশ্বৰ এই দেশবোৰ পৰিভ্ৰমণ কৰাৰ পৰিকল্পনাৰে প্ৰস্তুতি চলাই ইয়াৰ বাবে সহায় বিচাৰি অসমৰ বহু ক্ষমতাশালী লোকৰ কাষ চাপিছিল তেওঁ সহায় বিচাৰি কাক আবেদন কৰা নাছিল মুখত সকলোৱে সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁৰ এই যাত্ৰা কাৰ্যত কোনেও বিশেষ সহায় নকৰিলে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়কলৈকে সকলোৰে কাষ চাপি তেওঁৰ সহায়ৰ অনুৰোধ কৰিছিল যদিও তেওঁ দিয়া প্ৰতিশ্ৰুতি এজনেও পূৰণ নকৰিলে এনে জটিলতাৰ মাজতেই মীনাক্ষীয়ে তেওঁলোকৰ কিছু খেতি মাটি বন্ধকত থৈ হাতত অলপ ধন লৈ এই বিশ্ব যাত্ৰা আৰম্ভ কৰিছিল যাত্ৰাকালত ইউৰোপ আৰু ব্ৰিটেইন ভ্ৰমণৰ সময়ত স্থানীয় লোকৰ লগতে তাত থকা প্ৰবাসী অসমীয়াসকলে মীনাক্ষীৰ থকা মেলাৰ ব্যৱস্থা কৰি দিছিল ইউকেৰ প্ৰবাসী অসমীয়াসকলে মীনাক্ষীৰ বাবে ক্ৰাউড ফাণ্ডিং কৰিছিল এনে সহযোগৰ বাবে মীনাক্ষীৰ এই বিশ্ব যাত্ৰা সম্ভৱ হৈ উঠিছিল মীনাক্ষীয়ে ব্যৱহাৰ কৰিছিল বাজাজৰ এখন বাইক বাজাজ কোম্পানীও মীনাক্ষীক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাছিল এই যাত্ৰাৰ সময়ত বাইকখনৰ সাৰ্ভিসিং কৰাব লগা ৫০০টা টায়াৰৰ ব্যৱস্থা কৰি দিবলৈ মীনাক্ষীয়ে অনুৰোধ জনাইছিল এই সৰু সহায়টো মীনাক্ষীয়ে কিন্তু পোৱা নাছিল এবছৰৰ পাছত ঘূৰি আহি মীনাক্ষীয়ে অসমীয়া মহিলাৰ সফলতাৰ এই জয়গান বিশ্বজুৰি বিলাই অসম তথা ভাৰতক সমৃদ্ধ কৰিলে এই সমগ্ৰ যাত্ৰাৰ অভিজ্ঞতাৰে তেওঁ লিখিব এখন কিতাপ প্ৰধানমন্ত্ৰী মোদীক তেওঁ চিঠিৰে জনাব এই যাত্ৰাৰ কথা মহিলাৰ বাবে অৰুণোদয় অমৃত বৃক্ষ লাখপতি বাইদেউ আদি আঁচনি লোৱা অসমৰ মুখ্যমন্ত্ৰী কিন্তু মীনাক্ষীৰ এই বিশ্ব যাত্ৰাৰ সফল কাহিনীক নিদিলে গুৰুত্ব মীনাক্ষীৰ এই যাত্ৰা পৰ্বত নকৰিলে সহায়ৰ হাত আগ নবঢ়ালেও অভিনন্দন জনাই তেওঁৰ এই বিশ্বজয়ী যাত্ৰাক অনুপ্ৰাণিত কৰি অসমীয়া মহিলাৰ সাহসিকতাক স্বীকৃতি দিবও জানো তেওঁ নোৱাৰে এই প্ৰশ্ন এতিয়া সকলোৰে মনত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক